নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ মাজলৈ আজি মই অন্য এটা ৰেচিপি লৈ আহিছোঁ আৰু সেয়া হৈছে ব্ৰইলাৰ চিকেন। মানে বইল কৰি বনাই আপোনালোকক দেখাম বুলি মই ভাবিছোঁ। আৰু তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব লাগিব ন। মই 1 কিলো ব্ৰইলাৰ চিকেন লৈছোঁ আৰু তাত নেমু এফাল চেপি দিছোঁ, লগত গুটিকেইটা আঁতৰাই দিছোঁ আৰু নেমুৰ বাকলিখিনিও দি দিছোঁ। আৰু এতিয়া বাছ উতল অহালৈকে অপেক্ষা কৰিব লাগিব। আৰু এয়া আপোনালোকে দেখিছেনে কিমান লেতেৰা ওলাইছে। তাৰ আগতে মই ব্ৰইলাৰখিনি ভালকৈ ধুই লৈছোঁ, তথাপি কিমান লেতেৰাখিনি ওলাইছে আপোনালোকে নিশ্চয় দেখিছে। আৰু এইবিলাক লেতেৰা যদি আমি বইল নকৰাকৈ চিকেনখিনি বইল নকৰাকৈ খাওঁ, তেতিয়াহ'লে আমাৰ পেটৰ ভিতৰত এই লেতেৰাবিলাক নাযাব জানো। আৰু সেইটোৰ কাৰণে আমি ব্ৰইলাৰ মাংস চিকেন আনিলে মানে বইল কৰিব লাগে। আৰু মই ভাবোঁ বইল কৰি খোৱাটো খুবেই দৰকাৰ, যিহেতুকে আজিকালি ব্ৰইলাৰবিলাক ভেজালি হৈছে। সেইকাৰণে এনেকৈ ব্ৰইলাৰ চিকেন মানে বইল কৰি খালে অসুবিধা একো নহয়। মই ব্ৰইলাৰখিনি ভালকৈ বইল কৰি ল'লোঁ আৰু এতিয়া কেৰাহী এটা গেছত বহাই দি তাত দিছোঁ সৰিয়হৰ তেল অকণমান আৰু দিছোঁ পাঁচফোৰণ আৰু ইলাচি 4টা। আৰু এতিয়া ডাইৰেক্ট মানে বইল কৰি ৰখা চিকেনটো মানে ইয়াত দি দিম। মই ব্ৰইলাৰখিনি বইল কৰি লৈ আৰু 2-3বাৰমান ঠাণ্ডা পানীৰে ভালকৈ ধুই লৈছোঁ। আৰু আপোনালোকে বাৰু এনেকৈ ব্ৰইলাৰ মানে বইল কৰি পানীটো পেলাই দি বনাই খাই পাইছেনে বাৰু? যদি নাই পোৱা তেনেহ'লে আজিৰ পৰাই ব্ৰইলাৰ চিকেন বইল কৰি পানীটো পেলাই খাবলৈ শিকক আৰু আজিৰ পৰাই ষ্টাৰ্ট কৰক। আৰু মই লগত দিলোঁ আদা 2 চামুচ, মানে আদা বটা 2 চামুচ দিলোঁ আৰু দিলোঁ মিডিয়াম চাইজৰ 2টা পিঁয়াজ কাটি লৈছিলোঁ, পিঁয়াজখিনি দি দিলোঁ আৰু আলু দিলোঁ। আলু 2টা কাটি লৈছিলোঁ, আলু 2টা মোৰ অকণমান ডাঙৰ আছিলে। আৰু ইয়াত মই মছলা একো ব্যৱহাৰ নকৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চালে সকলোখিনি বুজি পাব। মই মছলা দিছোঁ মাত্ৰ জালুকৰ গুড়ি আৰু ৰং গুড়া দিছোঁ। এইখিনি জালুকৰ গুড়ি আৰু হালধি দি অকণমান লৰাই ল'ম, মানে ভালকৈ লৰাই ল'ম। মানে যিহেতুকে চিকেনটো বইল কৰা হৈ গৈছে, চিকেনটো বেছি মানে ফ্ৰাই কৰাৰ কোনো মানে দৰকাৰ নাই। কিন্তু আলুটো সিজালৈকে ভাজিব লাগিব। আৰু যদি আপোনালোকে মাংসটো মানে কালাৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কালাৰ মছলা দিব পাৰে আৰু গৰম মছলা দিব পাৰে। মই কিন্তু এনেকৈ ব্ৰইলাৰ জালুক দি বনালে একো বেলেগ মছলা ইউজ নকৰোঁ, অকল জালুক দিয়ে বনাওঁ। আদা ৰহুন বটা আৰু জালুক দি বনালে আপোনালোকে চাওক মানে লোকেল চিকেনৰ দৰে কালাৰটো আহিছে। আৰু যিটো মানে চিকেনৰ সোৱাদ লোকেল নে ব্ৰইলাৰ কোনেও ধৰিব নোৱাৰে। মানে ইয়াৰ উপকাৰটোও লোকেল চিকেনৰ দৰে হয়। যিহেতুকে পানীটো পেলাই দিয়া হৈছে বইল কৰি। এইখিনিতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ ভিডিঅ' আপোনালোকে ক'ৰ পৰা চাই আছে জনাবচোন। আৰু মোৰ চেনেলটোত গৈ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আপোনালোকৰ এটা লাইক শ্বেয়াৰে মোৰ মনত উৎসাহ বঢ়ায়। আৰু আপোনালোকক মই এনেকৈ এবাৰ চিকেন বনাই খাবলৈ অনুৰোধ কৰিলোঁ। শেষত ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ জনালোঁ।